আজি শিৱসাগৰত এগৰাকী 19 বছৰীয়া ছোৱালী অনা অসমীয়া এটা শ্ৰেণীয়ে গুলকে টাউনৰ মাজমজিয়াত মাৰিছে। আমাৰ ওচৰত চিচিটিভি ফুটেজ আছে, আমাৰ ওচৰত সকলো আছে। তাৰ পিছতো অসম পুলিচে গ্ৰেপ্তাৰ কৰা নাছিলে। কিন্তু এতিয়া শিৱসাগৰ পুলিচক আমি ধন্যবাদ জনাইছোঁ, ৰাইজৰ প্ৰতিবাদৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু এই দোষীসকলৰ বিৰুদ্ধে খুব জোৰদাৰ গতিত তদন্ত কৰি শাস্তি দিব লাগে। আৰু আমাৰ মানুহখিনিয়ে কিমান মাৰ খাই থাকিব? ইয়াত খিলঞ্জীয়া মানুহে মাৰ খাই জীয়াই থাকিব আৰু ইহঁতি মাৰি থাকিব। আটাইতকৈ ডাঙৰ কথাটো কি কৈছে গম পাইনে? শিৱসাগৰ DC মোৰ পকেটত আছে বুলি কৈছে অনা অসমীয়া মানুহজনে। এতিয়া শিৱসাগৰ DCৰ ওপৰত আমাৰ প্ৰশ্ন আছে। যদি আপোনাৰ কথা আপুনি কাৰোবাৰ পকেটত আছে বুলি ক'ব পাৰে, এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়, এটা ব্যৱস্থাৰ কাৰণে এইটো শুভ লক্ষণ নহয়। যদি এজন অনা অসমীয়া মানুহে বা অসমীয়া মানুহ যোনেই নহওক, এজন যদি মানুহে DC মোৰ পকেটত আছে বুলি গোটেই 500,000 মানুহৰ আগত ক'ব পাৰে, এইটো গণতন্ত্ৰ আৰু এটা ব্যৱস্থাৰ বাবে অশুভ লক্ষণ আৰু অতি শীঘ্ৰে জেললৈ প্ৰেৰণ কৰিব লাগিব। আৰু এই কিনাৰৰ মাৰোৱাৰী মানুহজনে কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলো, তহঁতি কোন হয়? অংকুশ কেদিয়াই কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলো, উফৰাই দিলো, তহঁতি কোন হয়? আৰু এই অংকুশ কেদিয়াক মই কৈছো, শৃংখল চলিয়াক উপৰি যোৱা বস্তু নহয়, উফৰাই তোক দিম, তই সময়লৈ ৰখ, খালি হিচাপ বৰাবৰ হ'ব তোৰ লগত, তই খালি সময়লৈ ৰখ, তোক সেইটোৱে ক'লো। ঘটনাটো মোৰ দেউতা কাইলৈ সকাম আছে, টেণ্টৰ বস্তুৰ কাৰণে গাড়ী এখন আনিছিলে। যিজন বিনয় বৰা, তেওঁৰ দোকান আছে, তেওঁ ভাড়ালৈ দিছে। সেই দোকানৰ মুখত ৰখাৰ কাৰণে তেওঁ ক'লে যে ইয়াত গাড়ী নৰখাবি। ছোৱালীজনীয়ে ক'লে যে মই যামেই, গাড়ীত উঠিব আৰু যাব ন। তেতিয়া সি কি কৰিলে, বিনয় বৰাই দুচৰ মাৰি দিলত তাই পৰি গ'ল। তাৰ দেউতাকে এই ঘৰ মোচা যিটো দান্তা সেইটো দি মাৰিছে, দান্তাটো বেকা হৈ গৈছে আপোনাৰ। তাৰপিছত মোক কোনোবাই খবৰ দিলেগৈ, মই আহিলত তেওঁক যেতিয়া কিনাৰৰ দোকান এখনত সোমাই দিলে, সুধিলোঁ, তেওঁ ক'লে যে তহঁতি একো কৰিব নোৱাৰ আৰু মই এনেকুৱা কৰিমেই। বিনয় বৰা কেলৈ কি আমাৰ 10 ঘৰ মানুহৰ মাজত তেওঁৰ দোকানখিনিক লৈ কেছ লাগি আছে সদায়, সেইটোক লৈ আজি বুলিয়ে নহয় সদায়ে হৈ আছে। আৰু তাৰপিছত তেওঁ কৈছে যে একো তহঁতি কৰিব নোৱাৰো, কেলৈ কি মই এইখিনি মাৰোৱাৰী মানুহক দোকান দিছোঁ, সিহঁতি পুলিচৰ লগত টকা খেল কৰিব, এনেকৈ কৈছে। DSP মোৰ পকেটত আছে, বিনয় বৰা কৈছে। লাষ্ট টাইমত ওলায়ো যেতিয়া যায় তেতিয়াও সেই তেনেকেই কথা কয়, মানে সদায় ভাবুকি দিয়ে, আজি বুলি নহয়, হৈয়ে থাকে। তেওঁ জেল এজনী 19 বছৰীয়া ছোৱালীক মাৰিছে না, আৰু ভৰ ৰাস্তাৰ মাজত তাই উশাহ ল'ব পৰা নাই। পুলিচে মাৰপিট নাই কৰা, কি হ'ল, আমি এফালে ধৰ্ণা দিছিলোঁ শৃংখলদাৰ সৈতে গোটেই মানুহখিনিয়ে। তেতিয়া পুলিচে পটককৈ তেওঁক ওলোৱাই লৈ গ'লে গাড়ীখনত, এনেকৈ যে তেওঁক নিনিব আমাক কওঁতেই, তেওঁলোকৰোতো মানুহ আছে ন, তেওঁলোকৰো বহুত মানুহ আছে, সিহঁতি এজনে কোনোবাই মাৰি দিছে যে কেছটো উইক হওক। এতিয়াতো আমাক কোনো চবেই জানে প্ৰশাসনক হাত তুলিব লাগে নে নালাগে, আৰু হৈয়ে থাকে 2-3বাৰ কেছো দিয়া হৈছে। আৰু আমি এই দোকানখিনিৰ লগত কেছ অলৰেডি লাগিয়ে আছে।